নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ব্ৰইলাৰ মাংস আৰু মানিমুনি শাকৰ এটা ৰেচিপি। ইয়াৰ কাৰণে আমাক লাগিব পিঁয়াজ, আদা, নহৰু, ধনিয়া, জলকীয়া আৰু এটা ডাঙৰ সাইজৰ আলু। আৰু এইফালে মই লৈছোঁ সৰু মানিমুনিখিনি ভালদৰে চাফা কৰি ধুই লৈছোঁ। এখন কেৰাহীত অলপমান মিঠাতেল দি দিছোঁ। এতিয়া তেলখিনি গৰম হৈ অহাত ইয়াত দি দিছোঁ কাটি থোৱা পিঁয়াজ, দুটা শুকান জলকীয়া আৰু অলপমান আদা নহৰু পেষ্ট। এইখিনি এবাৰ ভালদৰে লৰাই দি ইয়াত দি দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু হালধি, অকণমান ৰেড চিলি। এইখিনি ৰঙা হোৱালৈকে ভাজি ল'ম। এতিয়া ইয়াত দি দিছোঁ কাটি থোৱা আলু কেইপিচ। আলু কেইপিচ অলপ ভাজি ল'ব লাগিব, যিহেতু মাংসখিনি বইল কৰি লোৱা হৈছে। নহ'লে মাংস আৰু আলুখিনি একেলগে দিলে মাংসখিনি একেবাৰে কৰকৰীয়া হৈ যাবগৈ আলু সিজালৈকে। সেয়েহে আলুখিনি আধা সিজা কৰি লৈছোঁ। আৰু এতিয়া ইয়াত দি দিছোঁ বইল কৰি থোৱা ব্ৰইলাৰ মাংসখিনি। দি এবাৰ ভালদৰে লৰাই দিছোঁ। মোক এজন শুভাকাংক্ষীয়ে কমেণ্ট কৰিছিল যে ব্ৰইলাৰ মাংস বেছিকৈ নাখাব। হয়, ব্ৰইলাৰ মাংস বেছিকৈ খোৱা নহয়, খুব কম পৰিমাণে খোৱা হয়। কিন্তু যেতিয়াই খোৱা হয় তেতিয়াই ব্ৰইলাৰ মাংসখিনি আগতীয়াকৈ নিমখ দি ভালদৰে ধুই আকৌ বইল কৰি লওঁ। বইল কৰি তাৰ পানীটো পেলাই এনেধৰণেই খোৱা হয়। আপোনালোকে যিসকলে ব্ৰইলাৰ মাংস নাখায় তেওঁলোকে ব্ৰইলাৰ জেগাত লোকেল চিকেনো ল'ব পাৰে। এতিয়া মাংস আৰু আলুখিনি ধুনীয়াকৈ সিজি আহিল। দেখিছেনে কিমান ধুনীয়াকৈ তেল ওলাই আহিছে। এতিয়া ইয়াত দি দিছোঁ পেষ্ট কৰি থোৱা মানিমুনিখিনি পেষ্ট কৰাৰ সময়ত ইয়াত দিছিলোঁ 2 কিলোমান ধনিয়া পাত, এফুটা নহৰু, অকণমান আদা আৰু এটা কেঁচা জলকীয়া। এইখিনি এবাৰ ভালদৰে লৰাই দি অলপ সময়ৰ কাৰণে উতলিবলৈ এৰি দিম। ধুনীয়াকৈ উতল আহি গৈছে। তেনেকুৱাতে ইয়াত দি দিছোঁ ৰৈ যোৱা আদা নহৰুৰ পেষ্টখিনি। এইখিনি দিয়াৰ পিছত আকৌ অলপ সময় এনেদৰে ভাজি ল'ম। ইয়াত 2 মিনিটমান ভজাৰ পাছত মোৰ ব্ৰইলাৰ মাংস আৰু মানিমুনিৰ ভাজিখন ৰেডি হৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানেই আছিল। চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব, খুবেই ভাল লাগে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ।